মৰমৰ ছাত্ৰ ছাত্ৰী আজি আমি পঢ়িম ক্লাছ 9 মেথ চেপ্টাৰ নাম্বাৰ 1 সংখ্যা প্ৰণালী তো ষ্টুডেণ্টছ এইটো ভিডিঅ'ৰ আগৰ ভিডিঅ'বিলাকত অনুসলনি 1.1 1.2 সকলোবোৰ অংক কৰিছোঁ আৰু অনুসলনি 1.3 কুৱেশ্যন নম্বৰ 1 ৰ পৰা 6 লৈকে সমাধান কৰি দিছোঁ। আজি আমি তোমালোকক 7 ৰ পৰা 10 লৈকে কুৱেশ্যনবিলাক সমাধান কৰি দিম চোৱা। তো ষ্টুডেণ্টছ 7 নম্বৰ কুৱেশ্যনত কি কৈছোঁ তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত বা অপুনৰাবৰ্তিত মানে কি আছে অপৰিসমাপ্ত আৰু অপৌনঃপুনিক লাগিব মানে তিনিটা আমাক কি এনেকুৱা উদাহৰণ লিখিব কৈছে। তো চোৱা ষ্টুডেণ্ট এইটো তোমালোকক আমি সমাধান কৰি দিম চোৱা। তো ষ্টুডেণ্ট আমি লিখি লৈছোঁ যে আমি যিকোনো তিনিটা উদাহৰণ ল'ব পাৰোঁ। যেনেকুৱা ধৰি লোৱা আমি কি লিখিম দশমিক বিস্তৃতি কি হ'ব লাগিব অবিৰত বা অপৰিসমাপ্ত মানে 0 কি ল'বা 0.1 ল'বা। তাৰপিছত কি অবিৰত হ'ব লাগিব ডাবল 0 ল'বা, এটা 0 আছিল দুটা ল'বা, তাৰপিছত 1 লিখিবা, তাৰপিছত তিনিটা 0 ল'বা, তাৰপিছত 1 লিখিবা। এনেকৈ শূন্যবিলাক কি হ'ব লাহে লাহে বাঢ়ি গৈ থাকিব 4টা 0 1 এইটো কি হ'ব অবিৰত বা অপুনৰাবৰ্তিত, এটা কি অপৰিসমাপ্ত হ'ব। তুমি এনেকুৱা উদাহৰণ ল'ব পাৰা আৰু যিকোনো ল'ব পাৰা। এনেকুৱা ল'ব পাৰা 0.02 0.02 3.02 4.02 এনেকৈ আমি লিখি আহিব পাৰোঁ। এইবিলাক কি সেই তিনিটা উদাহৰণৰ ভিতৰত পৰে। তাৰপিছত আমি কি লিখিব পাৰোঁ 0.03 0.03 এনেকৈ আমি লিখিব পাৰোঁ 0.0003 এনেকৈ লিখিব পাৰোঁ। এনেকৈ তুমি যিকোনো উদাহৰণ লিখিব পাৰা। বুজি পাইছা তোমালোকে নিশ্চয়? বা তুমি এনেকৈ লিখিব পাৰা √2 লিখিব পাৰা, √3 লিখিব পাৰা। এইবোৰৰ সংখ্যা কি অপৰিমেয় সংখ্যা আৰু এইবোৰৰ কি সমাপ্ত নাই, অবিৰত হ'ব বা অপুনৰাবৰ্তিত হ'ব। নিশ্চয় তোমালোকে বুজি পাইছা। এতিয়া আমি তোমালোকক 8 নম্বৰটো কৰি দিম চোৱা। তো ষ্টুডেণ্ট এতিয়া আমি তোমালোকক 8 নম্বৰটো কৰি দিম। 8 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা 5/7 আৰু 9/11 মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা লিখা। ভিন্ন মানে বেলেগ বেলেগ অপৰিমেয় সংখ্যা লিখিব লাগে। এই সংখ্যা দুটাৰ মাজত কিমানটা লিখিব লাগে তিনিটা। তো চোৱা ষ্টুডেণ্ট সেইটো তোমালোকক আমি উলিয়াই দি আছোঁ চোৱা। তো ষ্টুডেণ্ট আমি কি লিখি লৈছোঁ এইটো আৰু এইটোৰ মাজত থকা তিনিটা অপৰিমেয় সংখ্যা। প্ৰথমতে আমি কি কৰিম এই সংখ্যাটো ভাগ কৰিম, ভাগ কৰি দশমিক বিস্তৃতিটো উলিয়াম, তাৰপিছত এইটো ভাগ কৰিম চোৱা। ইয়াত আমি ভাগ কৰি দিওঁ 5ক আমি 7ৰে ডিভাইড কৰিম। কিহেৰে 7ৰে। 7ৰে তো ডিভাইড নাযায় সেইকাৰণে কি এটা 0 ল'বা। ইয়াত কিমান হ'ব 50। এতিয়া ডাঙৰ হৈছে এতিয়া ভাগ যাব। ইয়াত যদি 0 লৈছে ইয়াত কিমান ল'বা 0. ল'বা। কিমান বাৰ ভাগ যাব 7 7 যা 49 মাইনাছ কৰি দিয়া কিমান হ'ব 1। আকৌ 1ক ভাগ নাযায় আকৌ 0 ল'বা। কিমান বাৰ যাব একবাৰ 7 1 7 কিমান বাকী থাকিব 3 মাইনাছ কৰিলে কিমান হ'ব 3 3ক আমি ভাগ কৰিব নোৱাৰোঁ আকৌ এটা 0 কিমান হ'ব 4 বাকী থাকিল কিমান 2 2ক ভাগ নাযায় এটা 0 কিমান হ'ব 7 2 যা 14 তাৰপিছত আমি মাইনাছ কৰি দিম কিমান হ'ব 6 6ক ভাগ নাযায় এটা 0 তাৰপিছত কিমান ভাগ যাব 7 8 যা 56 8 বাৰ যাব কিমান হ'ব 56 মাইনাছ কৰি দিয়া কিমান হ'ব 4 4ক ভাগ নাযায় 4ক ভাগ নাযায় সেইকাৰণে আকৌ এটা 0 ল'বা কিমান হ'ব 40ক ভাগ কৰিলে কিমান বাৰ যাব 5 বাৰ যাব। তো কিমান বাকী থাকিল 5 থাকিল। তো চোৱা ষ্টুডেণ্ট আকৌ 5 আহিছে তেনেহ'লে এই সংখ্যাটো কি হ'ব ৰিপিট হ'ব। এই সংখ্যাটো কি হ'ব ৰিপিট হ'ব। 5 আহিছে আকৌ এনেকুৱা ভাগ হ'ব তেনেহ'লে আমি কি 5/7 কিমান পাইছোঁ 0.714285 এই সংখ্যাটো কি হ'ব ৰিপিট হ'ব। বুজি পাইছা? আকৌ এতিয়া আমি কি কৰিম এটা আমি ডিভাইড কৰিম, ডিভাইড কৰি ইয়াৰ মাজত তিনিটা অপৰিমেয় সংখ্যা উলিয়াম। চোৱা 9ক আমি ডিভাইড কৰিম কিহেৰে 11ৰে ডিভাইড কৰিম। কিমান বাৰ ভাগ যায় ভাগ নাযায় সেইকাৰণে এটা 0 ল'বা 0 ল'লে ইয়াত কিমান হ'ব 0 পইণ্ট হ'ব। কিমান বাৰ ভাগ যাব 8 বাৰ ভাগ যাব 8 11 যা 88 বাকী থাকিল কিমান 2 তো 2ক আমি ভাগ কৰিব নোৱাৰোঁ এটা 0 ল'বা কিমান নম্বৰ ভাগ যাব একবাৰ 11 1 যা 11 11 1 যা 11 কিমান থাকিব 9। তো চোৱা ষ্টুডেণ্টছ ইয়াত 9 আছে ইয়াতো 9 আছে চেম হ'ব 8 1 আহিব 0 ল'বা কিমান নম্বৰ ভাগ যাব 8 কিমান হ'ব 88 হ'ব মাইনাছ কৰি দিয়ে কিমান হ'ব 2 হ'ব 0 ল'বা আকৌ 1 বাৰ যাব মানে 8 1টো কি হ'ব ৰিপিট হ'ব। মানে এনেকুৱা হ'ব 9/11 0.81 বাৰ হ'ব। বুজি পাইছা? এতিয়া আমি কি কৰিম 0.71 কিমান আছে 71 72 73 74 এইবোৰ কি এই সংখ্যা দুটাৰ মাজত আছে। এইটো আছে কি
7 1 আৰু 8 ৰ মাজত সংখ্যাবোৰ আমি লিখিম যিকোনো তিনিটা লিখিবা লিখিলে আমাৰ কি অপৰিমেয় তিনিটা সংখ্যা ওলাই যাব লিখি দিবা যে এতেকে 0.71428 আৰু 0.81 ৰ মাজত তিনিটা অপৰিমেয় সংখ্যা কিমান লিখিব পাৰা 0.724285 লিখিব পাৰা 0.734345 যিকোনো লিখিব পাৰা 0.7435 যিকোনো লিখিব পাৰা এই সংখ্যাবোৰ কি আছে এই সংখ্যা দুটাৰ মাজত আছে এটি হ'ব কি আমাৰ উত্তৰ বুজি পাইছা তোমালোকে নিশ্চয় এতিয়া আমি তোমালোকক 9 নম্বৰটো সমাধান কৰি দিম চোৱা তো চোৱা ষ্টুডেণ্ট এইটো কি আছিল 9 নম্বৰ এইটো এমসিকিউ কোৱেশ্চন হয় চোৱা কি কৈছে তলৰ সংখ্যাকেইটাক পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণী বিভক্ত কৰা 23 এইটো কি হ'ল অপৰিমেয় সংখ্যা এটা হল কি 225 এটার বর্গমূল আমি কিমান জানো 25 তেনেহলে এই সংখ্যাটো কি হ'ব পৰিমেয় সংখ্যা কেনেকৈ হ'ব চোৱা আমি এটা এনেকৈ লিখিব পাৰো চোৱা ইয়াত √225 এক আমি এনেকৈ লিখিব পাৰো এটা আমি কি লিখিব পাৰো 225 ৰ বৰ্গমূল আমি কিমান জানো 25 স্কয়ার লিখিব পাৰো এটা হল এটা কি ক্যান্সেল যাব তেনেহলে কিমান থাকিব 25 টো হল কি পৰিমেয় সংখ্যা বুজি পাইছা আৰু 3 নম্বৰটো কি আছে এটা পৰিমেয় সংখ্যা পরিসমাপ্ত আছে 4 নম্বৰ সংখ্যাটো কি হ'ব পৰিমেয় সংখ্যা বুজি পাইছা তোমালোকে নিশ্চয় কিন্তু এই সংখ্যাটো পৰিমেয় সংখ্যা নহয় কাৰণ 1.0001 401 মানে 0 বিলাক কি লাহে লাহে বাঢ়ি গৈ আছে এটা কি হ'ব অপৰিমেয় সংখ্যা তেনেহলে 1 আৰু 5 কি অপৰিমেয় সংখ্যা 2 3 4 হল কি পৰিমেয় সংখ্যা বুজি পাইছা তোমালোকে নিশ্চয় এটা আমাক শ্ৰেণী বিভাজন কৰিব কৈছে তোমালোকে কৰি লবা তাৰ পিছত 10 নম্বৰটো কি কৈছে উক্তিয়ে 0.6 আৰু 0.377 ডট ডট পৰিমেয় সংখ্যা এই সংখ্যা দুটো হল কি পৰিমেয় সংখ্যা যুক্তি আর যদি কোনো এটা বাস্তব সংখ্যাৰ দশমিক বিস্তৃতি পরিসমাপ্ত অথবা অবিরত পুনরাবর্তিত হয় তেনেহলে সেই সংখ্যাটো পৰিমেয় সংখ্যা তোমালোকে পাই আহিছা অলৰেডি তেনেহলে এ নম্বৰটো বি নম্বৰ সি নম্বৰ কোনটো ৰাইট হ'ব এটা মোক ক'ব কৈছে চোৱা এ নম্বৰ কি কৈছে উক্তি এ যুক্তি আর দুয়োটাই সত্য আৰু যুক্তি আর উক্তি এর শুদ্ধ ব্যাখ্যা এ নম্বৰটো ৰাইট হ'ব কাৰণ উক্তি এ সত্য যুক্তি আৰু সত্য তেনেহলে এ নম্বৰটো কি হ'ব ৰাইট হ'ব বুজি পাইছা তোমালোকে এটি ৰাইট হ'ব বি নম্বৰটো নহয় সি নম্বৰ নহয় ডি নম্বৰ নহয় তেনেহলে এ নম্বৰটো কি হ'ব ৰাইট হ'ব এটি হ'ব কি আনসার বুজি পাইছা তোমালোকে নিশ্চয় তো স্টুডেন্টস এলাকি কৰিবলগীয়া আছিল স্টুডেন্ট যদি ভিডিওটো ভাল লাগে চ্যানেলটো সাবস্ক্রাইব কৰি দিবা আৰু তোমাৰ মতামত কমেন্ট কৰি জনাবা থ্যাংক ইউ স্টুডেন্টস